নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল TMHSN। আপোনালোকে মোৰ থাম্বনেইল দেখি গম পাইছে যে মই কি টপিকত ক'বলৈ গৈ আছোঁ। হয়, ককা দেউতা হাতী আৰু নাতি 2 মুভি এখন আহি আছে। মই ইয়াৰ আগতো যোৱা বছৰ এটা ভিডিঅ' দিছিলোঁ জুলাই মানত যে আমাৰ আপকামিং আছামিজ মুভি কোনবোৰ আছে। তাতে মই কৈছিলোঁ ককা দেউতা হাতী আৰু নাতি 2। হয় ৰাইজ, ইতিমধ্যে ককা দেউতা হাতী আৰু নাতি 2 মুভিখনৰ শ্বুটিং ষ্টাৰ্ট হৈছে আৰু এখন মুভি দুদিনমান আগত এটা ইণ্টাৰভিউত আমি ডাইৰেক্টৰৰ মুখৰ পৰা গম পাইছিলোঁ যে এখন ড্ৰামা মুভি একশ্যনছ টাইপ মুভি টাইপ হ'ব আৰু এইখন বহুত ডাঙৰ ডাঙৰ বিগ ষ্টাৰ আছে। উৎপল দাস আছে, যতীন বৰা ছাৰ আছে, সিদ্ধান্ত কলিতা আছে, প্ৰীতি কংকনা আছে, বহুত ডাঙৰ ডাঙৰ মাল্টি টেলেণ্টেড হিৰো হিৰইন আছে এইখন ফিল্মত। আৰু খুব আশাবাদী ডাইৰেক্টৰজন কি এইখন অসমীয়া সমাজৰ আগত লৈ অনাটো তেওঁ মানে খুব এক্সাইটেড হৈছে এইখন মুভিৰ কাৰণে। আৰু মুভিখন চাগে এইটো বছৰ শেষৰ পিনে বা অহা বছৰ অহাৰ সম্ভাৱনাটো আছে। বৰ্তমান শ্বুটিং চলি আছে, চ' শ্বুটিং কমপ্লিট হোৱাৰ পিছত ফিল্ম এখন বনাওঁতে যিখিনি এটা ষ্ট্ৰেটেজি থাকে সেইখিনিতো কৰিবই, ডাবিং চাবিং এডিটিং কৰি কিনে, VFXৰ কাম কৰি কিনে, মিউজিকৰ কামখিনি কৰি কিনে। তো ফিল্মখনৰ কাৰণে গোটেই টীমটোৱে আশাবাদী আৰু যতীন বৰা ছাৰে কোৱা মতে 3টা জেনেৰেশ্যন দেখা হ'ব চিনেমাখনত। তো সেইটোৰ কাৰণে মানে খুব এক্সাইটেড হৈ আছে আৰু গোটেই টীমটোৱে। আৰু সিদ্ধান্ত কলিতাৰ ছাৰৰ ইনষ্টাগ্ৰামত পষ্টতো ষ্টৰিটো দেখিবলৈ পোৱা গৈছে শ্বুটিংখন কেনেকৈ শ্বুট হৈ আছে। তো ময়ো মানে ক্লিপবিলাক দেখি ভালো লাগিছে আৰু নিউজটো শুনি ভালো লাগিছে যে ইমান অসমীয়া চিনেমা আগবাঢ়িব ট্ৰাই কৰি আছে। ককা দেউতা হাতী আৰু নাতি সেই পুৰণা চিনেমাখনৰ পৰা এতিয়া ছেকেণ্ড পাৰ্ট উলিয়াব এইখন। তো খুব বেছি হেপ্পী। যেনেকৈ ডক্টৰ বেজবৰুৱাৰ ডক্টৰ বেজবৰুৱাৰ 2 আহিল, ঠিক তেনেকৈ ককা দেউতা হাতী আৰু নাতি 2খন আহিব। তো খুব ইণ্টাৰেষ্টিং হ'ব মুভিখন। একশ্যন থাকিব, কমেডি থাকিব, ড্ৰামা থাকিব, ৰোমেন্স থাকিব, ইম'শ্যনছ থাকিব। তো খুব ভাল এটা মানে আমি গোটেইখিনি বস্তু পাম এইখন মুভিৰ পৰা। সেইকাৰণে খুব বেছি এক্সাইটেড হৈছোঁ আৰু আমি আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীক ছাপোৰ্ট কৰিব লাগিব। আৰু যেতিয়াই ককা দেউতা হাতী আৰু নাতি 2ৰ পোষ্টাৰ, ৰিলিজ ডেট এনেকুৱা কিবা যদি ইনফৰমেশ্যন পাওঁ মই মোৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক জনাম। ধন্যবাদ।